প্ৰাণ হেতু ৰাম তুমি নাৰায়ণ জানি লৈলো তোমাত শৰণ গৰুৰ কেতু প্ৰাণ হেতু ৰাম তুমি নাৰায়ণ জানি লৈলো তোমাৰ শৰণ ইয়াতে ঘোষা অংশই ঘোষণা কৰিছে আমাৰ ভগৱন্তৰ নামৰ মহিমা প্ৰকাশ কৰি দেখাইছে ভগৱন্তৰ চৰণত শৰণ লবৰ কাৰণে আমাৰ আহ্বান জনাইছে গৰুড় কেতু গোবিন্দ পক্ষী ভগৱন্তৰ মহাভক্ত ভগৱন্তই সদায় ভকতক চিৰত ৰাখে ধৈৰ্যৰূপে প্ৰকাশ কৰে সেই দিশত ভগৱন্তৰ অন্যতম নাম হৈছে গৰুড় কেতু তেওঁ সকলো পৰিত্ৰাণৰ হেতু মূল কাৰক মূল কাৰণ তেওঁৰ ৰাম কৃষ্ণ হৰি ভগৱন্তৰ নাম এয়া ভগৱন্তৰ নামেৰে ভকতক উদ্ধাৰ কৰে আৰু সেইকাৰণে এই নামৰ মহিমা জানি আমি ভগৱন্তৰ শৰণ একান্তভাৱে শৰণ লৈ তেওঁৰ গুণৰ নামেৰে তেওঁক বুজিব লাগে তেওঁক সেৱা কৰিব লাগে ভক্তি কৰিব লাগে এই তত্ত্ব কথাৰে শৰণৰ বিনাই ভকতি কৰে যেন সেৱা ঘটৰ জল একান্তভাৱে আমি শৰণীয়া হ'ব লাগে এশৰণীয়া হ'ব লাগে তেওঁ একো বিনা নাই তেওঁ এই তত্ত্ব কথা ইয়াত প্ৰকাশ কৰা হৈছে নিজ এটা খোল খাই আছে লতাসকল অকমান চাবচোন কৃষ্ণ পদ এহি মতে চক্ৰে ধৰি কাটি মাৰি বৈশ্য কৰি কটু দানৱক দিলে নানি উদৈত্য গণুত্ৰাসহুয়া কান মুণ্ড নলাৰিয়া থাকিল বলিৰ বাক্য মানি কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতি শুনিও সমস্ত দানৱ যিটো হৰি কথা কয় হৰি নাম সদায় শিখে মোৰ পৰম বান্ধৱ ইতিমধ্যে হৰি বিমুখ যিসকল প্ৰজা যিসকল মুখিয়াল দৈত্য সকলোকে উদৰসঞ্চাকৈ খেদি গৈছে গোটেই ৰাজ্য ভ্ৰমণ কৰি আছে কোনো হাৰি যাব পৰা নাই কাৰোবাৰ নাক কাণ কাটিছে কাৰোবাক সম্পূৰ্ণ শিৰচ্ছেদ কৰিছে হাত ভৰি ভাগিছে বিভিন্ন প্ৰকাৰে পীড়া দিছে গতিকে ঈশ্বৰ সন্মুখ হবই লাগিব সকলো ঈশ্বৰ সেৱা কৰিব লাগিব তাৰ বিনে গতি নাই এয়া পৰম ধৰ্ম মহাধৰ্ম সমস্ত ধৰ্মৰ ভকতিকে মুখ্য ফল ভকতি নভৰিলে ধৰ্ম সকলো বিফল কিন্তু সমস্ত শাস্ত্ৰৰ মৰ্ম হৰি তুষ্ট সন্ত জাত তাকে বোলে ধৰ্ম ভগৱন্ত সন্তুষ্টি এটাই মাত্ৰ উপায় সেই পৰম ধৰ্ম মহাধৰ্ম তেওঁ ভক্তি যি বস্তু দিও প্ৰভু সেই বস্তু চোৱা নামেৰে পুজিম প্ৰভু গধূলি পোৱা
যি নাম সেই হৰি জানানিষ্ঠ কৰি আপোন নামৰ সংগ নচাৰন্ত হিয়াৰ নামৰ মহিমা। গতিকে এই তত্ত্ব কথা নুবুজি যিসকল আখৰিক প্ৰবৃত্তিত যিসকল অটল আছিল, গতিকে সেইসকলক চক্ৰই খেদি ফুৰিছে, খেদি মাৰিছে, কাটিছে, বিভিন্ন ধৰণে পীড়া দিছে। এইখিনি কথা আগৰ পথে বৰ্ণনা হৈছে। আৰু এনেধৰণে গোটেইবিলাককে চপাই আনিছে, ঘূৰাই আনিছে যে নাম ল'বই লাগিব, বলিৰ দিব্য সভালৈ আহা, ঈশ্বৰৰ কথা শুনা, বলিৰ উপদেশ মানা, ইয়াৰ চক্ৰৰ আজ্ঞা, চক্ৰৰ নিৰ্দেশনা, চক্ৰৰ ভূমিকা। আৰু এইধৰণে আনি পেলাই দৈত্যগড়ত ৰাসহৰীয়া যিসকলক লৈ আহিলেগে ঘূৰাই সেইসকলৰ এতিয়া কথাখিনি আহিছে ইয়াতে যে কাণা মুণ্ড নলৰীয়া, তেওঁলোকে কাণ মূৰ চকুৰে আনে, ভয়ত তেওঁলোকৰ একদম কম প্ৰমাণ যে চকুৰে আমাক এতিয়া শিৰচ্ছেদ কৰিব, ৰজাই বা আমাক কি কৰিব, এই কথাও থাকিবই মনত। থাকিলে বলিৰ বাক্য শুনি তাৰপিছত আহি পেলাই দিব্যসভাত পুনৰ সেই ঈশ্বৰ বিমুখ কৃষ্ণ বিমুখ প্ৰজাসকলেও দৈত্যসকলেও দানৱবিলাকেও কি কৰিছে, বলিৰ কথা শুনিছে, বলিৰ কথা একান্ত মনে শুনিবলৈ চেষ্টা কৰিছে। কৃপাময় দৈত্যপতি শিক্ষা দেন্ত প্ৰতিপতি, গতিকে কৃপাময় দৈত্যপতি, ইয়াৰ দৈত্যপতি দৈত্য ৰজা বলিৰ কৃপা, এই ৰজাৰ তেওঁ ভূমিকা পালন কৰিছে। আমি পিঠু এখানতে পাইছো কথাবিলাক কলৈ পিঠু চৰিত্ৰত, যে প্ৰজাসকলক কেনে জ্ঞান দিছিল, তোমালোক যিহেতু মোৰ প্ৰজা, মই ৰজা, তোমালোক পুত্ৰৱত সন্তানৰ দৰে, নিজৰ সন্তানক নিজৰ পিতৃ মাতৃয়ে সদায় সুপথে দেখাব, সৎপথে দেখাব, প্ৰকৃতি পন্থ দেখাবই লাগিব। এই কথাটো পিঠু পাইখনত আমি সকলো পাইছো পিঠু চৰিত্ৰত। গতিকে এই কথাটো কৈছে, পুত্ৰ ভেদে লাগে পিণ্ড দিবাক বাপৰ, মোৰ পিণ্ড ধান হৈ ভজে যদি ঈশ্বৰ, এয়াই মোৰ পিণ্ড হব, এয়াই মোৰ পিতৃ সেৱা হব, পিতৃ প্ৰতি শ্ৰদ্ধা হব, যদি সন্তানে ঈশ্বৰক ভজে, ঈশ্বৰমুখী হয়। গতিকে প্ৰজাবৎসল ৰজাই নিজৰ সন্তানৰ দৰে নিজৰ প্ৰজাসকলক পালন কৰে, সৎ পৰামৰ্শৰ উপদেশ দিয়ে। আৰু সেই ভূমিকাৰে ইয়াৰ বলিয়ে সকলোকে ঈশ্বৰৰ নাম ল'বৰ কাৰণে আহ্বান জনাইছে, ঈশ্বৰমুখী হ'বৰ কাৰণে ইয়াৰ উপদেশ দিছে। যিটো হৰি কথা কৈ, হৰি নাম সদা লৈ, সিহে মোৰ পৰম বান্ধৱ। গতিকে কৈছে যে সেই প্ৰজাসকল শুনা, যিসকলে সদায় ঈশ্বৰৰ নাম লয়, ঈশ্বৰৰ নাম কীৰ্তন কৰে, ঈশ্বৰৰ নাম সদায় শুনে, আৰু সেই নামৰ মহিমাৰে যাৰ অন্তৰ নিৰ্মল হয়, পবিত্ৰ হয়, যদি সেইসকল মোৰ পৰম বান্ধৱ সুহিত, সেইসকলহে মোৰ বন্ধু। শ্ৰীৰাম কৰ জোৰে বোলো হেৰা, অসুৰ স্বভাৱ এৰা, হৰি ভকত দিয়াচিত, মুখে হৰি নাম স্মৰণ, হৃদয়ত ৰূপ ধৰৈ, তাহাৰ ভিতৰু মই ভীত। কি কৈছে? বৰজোৰে বোলো হেৰা, সকলো প্ৰজাপতি হাত জোৰ কৰি কৈছে, প্ৰণাম কৰি কৈছে, সেৱা কৰি কৈছে, তোমালোকে অসুৰ স্বভাৱ এৰা, দৈত্য স্বভাৱ এৰা, এই তামস বৃত্তি এৰা, আৰু হৰি ভক্তিত চিত্ত দিয়া, মন দিয়া, হৃদয় দিয়া, মুখে ভগৱন্তৰ নাম লোৱা, নাম স্মৰণ কৰা, হৰি নাম, ভগৱন্তৰ নাম হৃদয়ত ৰূপ ধৰা, আৰু ভগৱন্তৰ ৰূপ হৃদয়ত ধাৰণ কৰা। মুখে বোলে ৰাম নাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলি স্বৰূপ। এই তত্ত্ব এই কথাৰে বুজাইছে। তাহাৰ ভিতৰু ভিত্ত, ভিতৰো মই ভিত্ত, মই তোমালোকে যদি ঈশ্বৰৰ নাম লোৱা,
ঈশ্বৰমুখী হোৱা, ঈশ্বৰৰ নাম শ্ৰৱণ কৰা, কীৰ্তন কৰা, ভক্তি কৰা, ঈশ্বৰক আসুৰি প্ৰভাৱ যদি ত্যাগ কৰা, মই তোমালোকৰ দাস হৈ যাম। মই ৰজা নহয়, মই তোমালোকৰ ভৃত্য, তোমালোকৰ সেৱক। এনেধৰণে সেই ব্যক্তিবিলাকক ঈশ্বৰ ভক্তি মহিমা বুজাবৰ কাৰণে চেষ্টা কৰিছে যে হৃদয় অনুভৱ সিদ্ধ এটা ভক্তি যি সাধন ইতিমধ্যে হৈছে। বলিৰজাৰ কথা আমি কাহিনী পাইছো। বলিৰজা কোন আছিলে, কেনেকৈ বামনদেৱী ভগৱন্তক চলনা কৰিলে, কিমান শাস্তি দিলে, কিমান কষ্ট দিলে, তিনিপদ ভূমি দিলে। আৰু সেই মহাদানী বলিয়ে তেখেত নিজৰ যি দুই এটা দুখ আছিল, ত্ৰুটি আছিল, নিজৰ চিন্তনত, নিজৰ ভাৱনাত, নিজৰ চিত্ৰত, বিবেকত, সেই ঈশ্বৰ ভক্ত বলিয়েও সেই নিজৰ বেয়া গুণকেইটা, অহংকাৰে হওক বা অন্যান্য যিকেইটা স্বাভাৱিক প্ৰবৃত্তিৰে আমাৰ যেনেকৈ সকলোৱে যাতে দৈৱ গুণ থাকে, আসুৰিক গুণ থাকে, ৰাজসিক, সাত্বিক, তামসিক সকলো গুণেৰে সমন্বিত আমাৰ জীৱন। বেয়াখিনি আমি ত্যাগ কৰিব লাগে, ভালখিনি ল'ব লাগে, বেয়াখিনি দূৰ কৰিব লাগে। তেনেধৰণে বলিয়ে শেষ পৰ্যায়ত ইয়াৰ নিজৰ ভক্তি বলে, নিজৰ গুণত বলে ঈশ্বৰক জানিবলৈ সক্ষম হৈছে। ঈশ্বৰৰ মহাভক্ত হৈছে, মহাবৈষ্ণৱ হৈছে। আৰু সেই ঈশ্বৰ ভক্তি মাহাত্ম্য তত্ত্ব জানি ভগৱন্তক বশ কৰি তেওঁৰ দুৱাৰত ভগৱন্ত আহি পেলাই তেওঁ সহযোগ দিব পাৰিছে বা সাহচৰ্য প্ৰদান কৰিবলৈ বাধ্য হৈছে। এই মহাভক্ত বলিয়ে এই কথাখিনি ব্যক্তিবিলাকক বুজাইছে। আৰু এইকাৰণে বুজাব পাৰিছে বা এইকাৰণে কৈছে, গোটেই ভক্তি তত্ত্বৰ কথা বলিয়ে হৃদয়ংগম কৰিছে। বলি আমাৰ কাৰণে আদৰ্শ। ভূপেন হাজৰিকাই গোৱা সেই গীতৰ কলিটিও মনত পৰে, যদি দানৱ কেতিয়াবা হয় মানুহ, লাজ পাব কোনেনো কোৱা সমনীয়া। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ হৈছো। মনুষ্য জন্ম হবা সন্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পায়। ব্ৰহ্মা আদি কৰি জীৱ যত যিমানবোৰ জীৱ আছে, ব্ৰহ্মা আদি কৰি তেওঁৰ সৃষ্ট যিমান জীৱ, দেৱ দেৱতা, অসুৰ, সকলোতকৈ শ্ৰেষ্ঠ জীৱ হৈছে মানুহ। আৰু সেই শ্ৰেষ্ঠ জীৱ মানুহ, মনুষ্যক আজি মানৱীয় জ্ঞান দিছে, ভক্তি জ্ঞান দিছে কোনে? দৈত্য, অসুৰে, বলিয়ে, প্ৰহ্লাদে। এইখিনি কথা ভাবিবলগীয়া, আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কথা। ৰাম শুনিও জ্ঞাতি লোক, সবে কৃপা কৰা মোক, হৰি স্মৰি শুনো পৰিত্ৰাণ, নুহিতে পাইবা ফল, এই বুলি মহাবল, ভকতৰ পাতিলা দেৱান, কোনে হৰি কথা কৈ, কোনে কৈত নাম লৈ, নিতে কৈ আছিল বাঞ্চি, যাহাৰনো পূজে ভাৱ, তাহাৰ জীয়ন নাও, চেঙি দিয়া মাৰৈ প্ৰাণ ইয়াতে কৈছে, শুনা জ্ঞাতি লোক, নিজৰ দৈত্যসকলক কৈছে, দানৱসকলক কৈছে। ইয়াতে দৈত্য, দানৱ, অসুৰ একঠাত একাকাৰ কৰা হৈছে। আমাৰ অসুৰ বা দৈত্যবিলাক আমাৰ দ্বিতীয় পুত্ৰ, আমি সকলো জানো, আদি দৈত্য হিৰণ্যকশিপু। আৰু দানৱ বুলি কোৱাৰ লগে লগে অৱশ্যে ধনুৰ পুত্ৰ, পিতৃকেইজনে ধনুৰ পৰা জন্ম হোৱা সকলক দানৱ বুলি কোৱা হয়। যি কি নহওক, সেইখিনি
আমি এতিয়া বিশ্লেষণ বা আলোচনালৈ নাযাওঁ। গতিকে এইসকলক কৈছে যে হবে কৃপা কৰ হৰিস্মৰি হোৱা পৰিত্ৰাণ, ভগৱন্তক স্মৰণ কৰি ভগৱন্তৰ নাম গাই নামৰ মহিমাৰে তোমালোকে নিজক পৰিত্ৰাণ কৰা, নিজক উদ্ধাৰ কৰা, এই জীৱন তোমালোকৰ সাৰ্থক কৰা, আত্মাক উদ্ধাৰ কৰা। নহি তেৱে পাৰিবা ফল, এই বুলি মহাৰাজা। গতিকে ভকতৰ পাতিলা দেৱান, তেতিয়াহে আচল ফল পাবা, নহলে ফল নাপাবা, জীৱন সাৰ্থক কৰিব নোৱাৰিবা। গতিকে এই ধৰণে মহাবল বুলি কৈছে, আমাৰ বলিকে কৈছে মহাবল, মহাজ্ঞানীবন্ত, মহাশক্তিশালী, মহাধাৰ্মিক বলি ৰজাই কি কৈছে, ভকতৰ পাতিলা দেৱান। দেৱান শব্দটো কেইবাটাও অৰ্থ আছে বাৰু। গতিকে এখন মেলা, এখন খেলা, এখন সত্ৰ, এই অৰ্থত দেৱান শব্দটো হয়। স্তুতি, ঈশ্বৰ প্ৰাৰ্থনা সংযুক্ত হৈ থাকে। গতিকে সেই মেলা, সেই ক্ৰীড়াংগনত এই ধৰণে সেই খেলা তেওঁ পাতিছে, বলিয়ে ঈশ্বৰৰ নামৰ মেলা পাতিছে। কোনে হৰি কথা কৈ আৰু কি কৈছে, পবিত্ৰ নাম লৈ নিতে কৰৈ ৱাচুলত বাল্কি। লগে লগে এটা দায়িত্ব তেওঁ পালন কৰিছে ৰজা হিচাপে, যে মোৰ ৰাজ্যত সকলো ঈশ্বৰৰ নাম লৈছে নে নাই, সকলো ঈশ্বৰমুখী হৈছে নে নাই, কোনোবা ঈশ্বৰজনী শুই আছে নেকি। গতিকে এইখিনি তেওঁ পৰ্যবেক্ষণ কৰাৰ এটা দায়িত্ব ৰজা হিচাপে। গতিকে তাৰ এটা হিচাপ তেওঁ ল'ব খুজিছে, হিচাপ জানিব খুজিছে যে নাম নোলোৱাকৈ কোনোবা বাকী আছে নেকি, কোনোবা নাম লৈছে নাই, কোনোবা নাম লোৱা নাই, সেইটো হিচাপ নিকাচ এইখিনি তেওঁ কৰিছে। আৰু যাহাৰ নোপোজে ভাৱ তাহাৰ জীৱনৰ নাও, ঈশ্বৰৰ প্ৰতি ভক্তি ভাৱ নাজাগে, গতিকে সেইসকলৰ জীৱন বিফল, সেইসকলৰ জীৱন নাও বুদ্ধি যাব, সেইসকলৰ মৃত্যু হ'ব, মৃত্যু দিয়া হ'ব প্ৰয়োজন সাপেক্ষে। চেংগি দিয়া মাৰো প্ৰাণ তাকি। গতিকে সেইসকলক কষ্ট দিবৰ কাৰণে জীৱনক তেওঁলোকৰ সংশয়, জীৱন তেওঁলোকৰ দৰকাৰ হলে তেওঁলোকক বলি ৰজাই সেই ঈশ্বৰ বিমুখসকলৰ কাৰণে কালান্তক জমুৰ কৰি থিয় দিব লাগিব, থিয় দিয়া হ'ব। বা তেওঁলোকৰ জীৱনত তেওঁলোকে সেই পথত বাধাৰ সৃষ্টি কৰি ঈশ্বৰমুখী হ'বৰ কাৰণে বলি ৰজাই চেষ্টা কৰিছে, এই কথা ইয়াতে প্ৰকাশ কৰা হৈছে। এ ফুৰৈ পাই ঘৰে ঘৰে অবংশতে বেহি ধৰে, যাহাৰা নলয় হৰি নাম, সৰ্বস্ব আগ্ৰহী লৈ দিয়ে মানে খাঞ্চ থৈ, গলা তল গাঁও বৰ কীৰ্তনত চিত্তনে দি গ্ৰাম্য কথা কৈ যদি, তাহাৰ কাণত হুচিকাৰো, হৰি ভকতি কৰি উপহাস্য কৰি, চৰতে তাৰু গাল ফাৰো। পাইক আমি সকলোৱে পাইক সম্পৰ্কে জানো। আহোম ৰজাৰ এটা ফৈদ আছিল পাইক, মাটি ভেটি দিছিল আৰু ৰজাৰ সেৱাত, ৰাজ্যৰ সেৱাত ৰজাৰ প্ৰয়োজন সাপেক্ষে তেওঁলোকে ব্যৱহাৰ কৰিছিল যিকোনো ক্ষেত্ৰত। আনফালে পদাতিক সৈন্য হিচাপে পাইকসকলক জনা যায়, ৰজাৰ দূত হিচাপে তেওঁলোকক ক'ব পাৰি। যিখিনি হওক এই কৰ্মচাৰী
এইসকলে কি কৰিছিলে, বাইকবিলাকক কি কৰিছিলে, বলি ৰজাই ঘৰে ঘৰে ফুৰাইছিলে, ঘৰে ঘৰে তোমালোকে যোৱা, আৰু যিবিলাকে ঈশ্বৰৰ নাম লোৱা নাই নলয় সবংশে তেওঁলোকক সকলোকে বেৰি ধৰা আৰু প্ৰয়োজনীয় শাস্তি প্ৰদান কৰা। সৰ্বোচ্চ আগ্ৰহী লৈ সকলোবিলাক তেওঁ অধিগ্ৰহণ কৰিছিলে। সেই ঈশ্বৰমুখী লোৱা, ঈশ্বৰৰ নাম লোৱা দানৱবিলাকৰ পৰিয়ালৰ যিমানবোৰ ধন সম্পত্তি যিমানবোৰ আছিলে সকলোকে তেওঁ ৰাখি লৈছিলে। জীৱনৰ মানে তেওঁলোকে যিমানবোৰ সঞ্চিত ধন তেওঁলোকে যিমানবোৰ সম্পত্তি গোটাইছিলে সকলোবিলাক, আৰু কি কৰিছিলে, গলাটো লগাও বৰ চাম, আৰু তেওঁলোকক সকলোবিলাক সা সম্পত্তি ৰজাই কাঢ়ি লৈছিলে। তেওঁলোকক কি কৰিছিলে, ডিঙিত কাঠৰ গধুৰ টুকুৰা বান্ধি দিছিলে, ওলমাই দিছিলে যে তোমালোকৰ এয়াই প্ৰাপ্য, এয়াই তোমালোকে লোৱা। এটা শাস্তি এটা নমুনা ইয়াত দেখুওৱা হৈছে। গতিকে কীৰ্তনত চিত্ত নেদি গ্ৰাম্য কথা কৈ যদি ঈশ্বৰ ভগৱন্তৰ নাম কীৰ্তনত যদি মন দিয়া নাই, চিত্ত দিয়া নাই, তেতিয়া হ'লে গ্ৰাম্য কথা, অৰ্থাৎ গ্ৰাম্য কথা শব্দটো আচলতে আমাৰ বৈষয়িক কথাখিনিকে বুজায়, ভোগবিলাসৰ কথাখিনিকে বুজায়, ইন্দ্ৰিয় ভোগৰ কথাখিনিকে বুজায়। ইন্দ্ৰিয় ভোগৰ লগত বিষয় সুখৰ লগত জড়িত যিবোৰ কথা, আলাপ, চিন্তা, ভাৱনা, আশা, কামনা জড়িত যিবোৰ বাক্য, এইবিলাককে কোৱা হৈছে। গতিকে তাহাৰ কাণত সুচিত আৰু লোহাৰ শলা, লোহাৰ বেজী তেওঁলোকৰ কাণত সোমোৱাই দিয়া। যিবিলাক ঈশ্বৰৰ কথা শুনা নাই, ঈশ্বৰৰ কথা নুশুনা কৰি গ্ৰাম্য কথাত যিসকলৰ অতি প্ৰীতি, এই ধৰণে ৰজাই আজ্ঞা দিছে বুলিয়ে হৰি ভকতিক এৰি সাখুৰি উপহাস্য কৰি। আৰু কিছুমান হৰি ভক্তি কৰা নাই, ঈশ্বৰ ভক্তি বিমুখ, আৰু ঈশ্বৰ ভক্তিৰ কথা কলে তেওঁলোকে ইতিকিং কৰে, উপহাস কৰে, উপালম্ভ কৰে, তেওঁলোকে নামক উপালম্ভ কৰে। বুজি পাইছো আমি সকলোৱে, নাম সকলোৱে সহ্য কৰিব নোৱাৰে। গতিকে কেৱল বিষয়সমূহত লিপ্ত হৈ থাকে। গতিকে ঈশ্বৰৰ নাম লৈ কি লাভ আছে? পৃথিৱীলৈ আহিছো, ধুনীয়া এটা দেশ পাইছো, 10টা ইন্দ্ৰিয় আমাৰ লগত আছে, মন ৰজা আছে, আত্মাক মনে বান্ধি থৈছে এক কৰি পেলাই। গতিকে মনৰ কৰ্মকে যিদৰে মোৰ বুলি মানে, গতিকে মনৰ কৰ্মকে যিবই মোৰ কৰ্ম মই কৰিছো, এয়াই ভোগ বিলাসী আচল জীৱনৰ ৰহস্য, জীৱনৰ ৰস সোৱাদ লব লাগে, বিষয় ভোগ কৰিব লাগে। এই জীৱন পাইছো কিয় ঈশ্বৰ নাম লৈ, ঈশ্বৰ ভক্তি কৰি ইমান সুন্দৰ দেশবিলাক হয়, এই ধুনীয়া পৃথিৱীখনত বিষয় বিমুখ হৈ ঈশ্বৰ নাম লৈ কি লিখিছে, ইমান কৰিবলৈ যিমান পাৰে ভোগ কৰিব লাগে, যিমান পাৰে ভোগ কৰিব লাগে। এই উমৰ খৈয়ামৰ সেই অনুবাদৰ আমাৰ যিখন উমৰ তীৰ্থ যতীন্দ্ৰনাথ দুৱৰাই অনুবাদ কৰি কোৱাৰ দৰে, কলে পিয়লা ইয়াতেই সকলো, ইয়াৰ সিপাৰ একোৱেই নাই, পান কৰা সখা থাকোতে সময়, নহলে জীৱন বিফলে যায়। দিনক দিনে জ্ঞান বাঢ়িলি যেতিয়া, শুনিলো আচল কথাটি সঁচা, জীৱনত মাথো সাৰ সুৰা পান, বাকী সকলো তেনেই মিছা। গতিকে সন্মুখত পিয়লা বটল, মদ্যপান লগতে সকলো আছে, ৰস বিষয়ৰ ৰস সোৱাদ পান কৰা। কাৰোবাৰ কাৰণে বিষয়ে সৰ্বস্ব। গতিকে যিসকলে কিন্তু পৰম তত্ত্ব অনুভৱ কৰিছে, তাৰ আচল অৰ্থটো বুজি পাইছে, ই আচল সাৰ হৈছে ঈশ্বৰৰ নাম, ভকতি, ৰস। এইটোহে পৰম তত্ত্ব। কি কৰিলো ভকতি নকৰিলো। গতিকে এই কথাখিনি আমাৰ অনুভৱৰ কথা। যি কি নহওক, যাৰ যেনেকুৱা দৃষ্টি, যি যেনেকে ভাবে তেনেধৰণে পৃথিৱীখন দেখে। যুধিষ্ঠিৰে পৃথিৱীত বেয়া মানুহ বিচাৰি নাপালে, দুৰ্যোধনে পৃথিৱীত ভাল মানুহ বিচাৰি নাপালে। আমাৰ চকুত যিবোৰ চশমাত থাকে, আমি পৃথিৱীখন তেনেকৈ দেখিম। জন্ডিয়ে পৃথিৱীখন হালধীয়াই দেখে। তেনেকৈ একান্ত বিষয়সকলক ঈশ্বৰৰ কথা কৈ লাভ নাই। বিষয়ভোগেই তেওঁলোকৰ জীৱনৰ সৰ্বস্ব সাৰ। গতিকে এই কথাখিনি খুব ভাবিবলগীয়া কথা। যি কি নহওক, তেনেধৰণৰ ভাৱনা কথাৰে বলিয়ে সকলোকে বুজাব খুজিছে যে হৰি ভকতি কৰি সাঁখৰ উপহাস্য কৰি, উপহাস কৰা সাঁখন চৰতে তাৰো গালত সাৰো, অৰ্থাৎ চৰ মাৰি গালত চৰিয়াই তেওঁলোকৰ গাল ফালি দিছে,
ফালি দিয়া এই আদেশ পালন কৰিছে বলি আদেশ। তেওঁৰ কৰ্মচাৰীসকলে, তেওঁৰ চন্তৰীসকলে হুমৰিবে নাহি হুমৰিবে নাহি ইচ্ছা দৰতে ভটকে মিছা জানি তাৰ জিভা বিন্ধৈ টানি জিভা ঠাকৈ মনে হুই তাৰ গলে দেই কেনে নুবুলখ হৰি বাণী অৱসৰ নাই ৰাতি প্ৰতি ঘৰে ঘৰে মাতি ফুৰৈ কটুৱাল বাটে ঘাটে কটকে বজাও ভেৰি জাগ জাগ নিদ্ৰা এৰি হৰি বোল ধান্তে। হুমৰিবে নাহি ইচ্ছা, ঈশ্বৰৰ নাম স্মৰণ কৰিবলৈ হুমৰিবলৈ নাম গাবলৈ ইচ্ছা নাই, কিন্তু দৰতে ভটকে মিছা। কিন্তু ভয়, এতিয়া সকলো ভয়, বলি ৰজালো ভয়। গতিকে আমাৰ নামঘোষাত আমি সকলোৱে পাইছো, বচনে কেৱলে মাত্ৰ সহিত শৰণলৈ চিত্ৰান দেৱক পূজৈ। তাৰমানে ভিতৰত ভক্তিভাৱটো নাই, কিন্তু এতিয়া ভয়তে নাম খাই লৈ দেখাইছে বা নাম লৈছো নাম গাইছো বুলি কিছুমানে মিছা মাতিছে। গতিকে সেই সকলোৰে কথা কৈছে ইয়াতে, খুব গুৰুত্বপূৰ্ণ কথা। জানি তাৰ জিভা বিন্ধৈ টানি, গতিকে যিবিলাক মিছাকে নাম লৈছো নাম গাইছো নাম লম গাম বুলি কৈছে, ভিতৰত প্ৰকৃতত ভক্তিভাৱটো নাই, ঈশ্বৰৰ নাম লোৱা নাই, সুমৰা নাই। সেইসকলক কি কৰা হৈছে, জিভা টানি টানি তাত বিন্ধাই দিয়া হৈছে, জিভা কাটি দিয়া হৈছে, সেইধৰণে শাস্তি দিয়া হৈছে। জিভা ঠাকুৰ মৌন হৈ আৰু যিবিলাক ঈশ্বৰৰ নাম নলৈ কেৱল মনেহে মনে আছে, ৰৈ আছে, তাৰক গলে দেই জুই, আৰু সেইবিলাকৰ ডিঙিত কি কৰিছে, জুই, জ্বলন্ত জুই অঙঠা সুমুৱাই দিছে। কেনে নবুলখ হৰি বাণী, কেনেকুৱা, কেলে বুজি নাপাওঁ, ঈশ্বৰৰ নাম কিয় নল, এই ধৰণে। গতিকে তহঁতৰ শাস্তি হোৱা উচিত বুলি জুই অঙঠা তেওঁলোকৰ মুখলৈ ডিঙিৰ ভিতৰলৈ সুমুৱাই দিছে। আমি কথাখিনি পাইছো, প্ৰত্যেকটো অংগ ভাগৱতত পাইছো সকলোৱে। ঈশ্বৰৰ চৰণত আমি আমাৰ দেশটো অৰ্পণ কৰিবলৈ, সমস্ত ইন্দ্ৰিয়ৰ প্ৰীতিয়ান বিষয়তো নাই, হৰিপাদ পদ্ম মাত্ৰ চিন্তয় সদায়। দশ ইন্দ্ৰিয়ক মনৰ সহিতে আমি ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিব লাগে। প্ৰত্যেকটো অংগ ঈশ্বৰ সেৱা কৰিব লাগে, তেতিয়া আমাৰ মনুষ্য জীৱন ধৰা সাৰ্থক হ'ব। গতিকে নিশ্চা তাহান্ত যেন সহজে নাতি, ফুচফাচ কৰে যেন কমাৰৰ ভাটি। যদি ঈশ্বৰৰ নাম লগোৱা, ঈশ্বৰ সেৱাত আমাৰ শৰীৰ, আমাৰ দেহ, আমাৰ চিন্তা, আমাৰ মন, আমাৰ ইন্দ্ৰিয় যদি আমি লগোৱা নাই, তেতিয়াহ'লে আমি কমাৰৰ সেই ভাটিটোৰ দৰে ফুচফাচে কৰি আছো, মাত্ৰ উশাহ নিশাহ লৈ আছো, আমাৰ জীৱন বিফল। এই কথাখিনি আমি এনেধৰণে বহু উপমা আমি ভাগৱতৰ মাজত সদায় পাই আছো, আলাপ কৰি আছো। গতিকে অৱসৰ নাই ৰাতি, আৰু ৰাতিও কাকো আহৰি দিয়া নাই। ৰাতি বোলে যি কৰিছে কৰি থাক, বলিয়ে চন্দৰি পঠোৱা নাই, চোৱা পঠিওৱা নাই, এনে নহয়। দিনে ৰাতিয়ে তেওঁ সকলো প্ৰজাৰ ওপৰত চকু দিছে,
অৱসৰ নাই ৰাতি, প্ৰতি ঘৰে ঘৰে প্ৰত্যেক ঘৰে ঘৰে মাতি ফুৰিছে ৰাতি তেওঁলোকৰ ৰজাৰ নিৰ্দেশ পালন কৰা কৰ্মচাৰীসকলে যে ঐ নাম কিয় নল, নাম কোনোবাই গোৱা নাই নেকি, নাম কোনোবাই লোৱা নাই নেকি, এনেধৰণে সাৱধান কৰিছে। ফুৰৈ কাটোৱালৰ বাটে বাটে। আৰু কাটোৱাল আমি জানিছো দুখ পাই দণ্ড হিচাপে তেওঁলোকে শিৰচ্ছেদ কৰে বা এনেধৰণৰ যিসকল কাটোৱাল চূড়ান্ত দণ্ড দিয়াসকল, গতিকে সেইসকলে তেনেধৰণে বাটে ঘাটে ঘূৰি ফুৰে, দিনে ৰাতি ঘূৰি ফুৰে। কটকে বজাৱৈ ভেৰি জাগ নিদ্দায়েৰি হৰি বোল ধানতে। কটক বিলাকে যিবিলাকে পৰ দি ফুৰে, পৰিয়া বুলিও তেওঁলোকক ক'ব পাৰি এটা অৰ্থত। ৰজাৰ ইচ্ছেলি কৰ্মচাৰী কি হৈছে, বজাই ভেৰি, তেওঁলোকে ভেৰি বজাইছে। ভেৰি বজাই বজাই তেওঁলোকে জাননী দিছে যাক পুৱা ৰাতিপুৱা আগে উঠ, সোনকালে উঠ, উঠিবৰ হ'ল, পোহৰ হ'ল, নিদ্ৰা এৰা আৰু ঈশ্বৰৰ নাম লোৱা সোনকালে তৎক্ষণাত। সকলো ঈশ্বৰ কৃষ্ণ বোলা, হৰি বোলা, ৰাম বোলা, ঈশ্বৰৰ নাম লোৱা, এই ধৰণে জাননী দি ঘূৰি ফুৰিছে। ৰাজাৰ দণ্ডিত থাকি সুতল পুৰি কঢাকি নিৰন্তৰে কৰ হৰি ভূষণ। আন গৃহ এৰি জ্ঞান গৃহ কৃত এৰি হৰি বুলি পাৰগেৰি শুনিলৈ বলিৰ গতিকে ৰজাই শেষত দেখিছে, পৰ্যবেক্ষণ কৰিছে, নিৰীক্ষণ কৰিছে আৰু শেষত এটা উত্তৰ তেওঁ পাইছে যে ৰজাৰ ভয়ত, শাসনত, অনুশাসনত, আদেশত থাকি সেই প্ৰজাবিলাকে সুতল পুৰীত ঢাকি, গোটেই সুতল পুৰীতে, অৰ্থাৎ বলিৰ স্থান হৈছে সুতল পুৰী, বৈকুণ্ঠ সমূহ অতি দিব্য পুৰী সুতল পুৰী বৰ্ণনা আমি আগতে পাইছো, ভাগৱতত বিতংকে পাইছো, য'ত বলিক স্থান দিছিলে। গতিকে সেই সুতল পুৰীত, গোটেই সুতল পুৰী ঢাকি সমগ্ৰতে সৰ্বত্ৰ নিৰন্তৰে কৰৈ হৰি ধ্বনি, সকলোৱে যিমানবোৰ প্ৰজা আছে, যিমানবোৰ বিষয়ববীয়া আছে, যিমানবোৰ লোক আছে, যিটো দানৱ আছে, সকলোৱে কি কৰিবলৈ ধৰিলে, শেষত কেৱল ঈশ্বৰৰ নাম গাবলৈ ধৰিলে। ৰাম ৰাম ৰাম, হৰি হৰি, কৃষ্ণ কৃষ্ণ। ভগৱন্তৰ নামেৰে মুখৰিত, নামৰ ধ্বনিৰে মুখৰিত হৈছে গোটেই সুতল পুৰী, গোটেই বৈকুণ্ঠলৈ পৰিণত হৈছে সুতল পুৰী। সেই দৈত্য দানৱ সকলো মহাভক্তলৈ ৰূপান্তৰিত হৈছে, মহাভকত হ'ব পাৰিছে, তেওঁলোকে ঈশ্বৰৰ সন্মুখ হবলৈ আৰম্ভ কৰিছে। গতিকে আমি ভাগৱততো বিভিন্ন উপদেশ পাই আছো, সকলোৱে পাওঁ, আমি গাই থাকো মাজে মাজে যে শুনা সভাসদ ভাগৱত পদ নিহবদ হুয়াত, যাৰ কৰণে কৃষ্ণ কথা নুশুনয়, জানা সিটো আত্মঘাতী। সেয়েহে অসুৰ, সেয়েহে ৰাক্ষস নুশুনা কৃষ্ণৰ কথা, কৃষ্ণত বিমুখ পশুটো অধম, তাৰ জন্ম হবে বৃথা। সেইসকলৰ জন্ম বৃথা, জীৱন বৃথা, যিসকলে ঈশ্বৰৰ নাম লোৱা নাই, ঈশ্বৰক ভক্তি কৰা নাই, সেইসকলে ৰাক্ষস, সেইসকলে অসুৰ। সেয়া ভাগৱতৰ উপদেশ। আনফালে ভগৱন্তই নিজে কৈছে, মইহে ঈশ্বৰৰ মুখত নকৰিব হেও, শংখ সাগৰ কাটি যিটো পূজে আন দেৱে, জগতৰ আত্মা মই এহি জ্ঞান নাই, মুখে কাটি দিয়ে মোৰে তেজ মাংস খাই। নাগাবে নলয় মোৰ গুণ নাম যত, জানিবা অৰ্জুন সেহি মনুষ্য ৰাক্ষস। এইবোৰ মানুহ নহয়, এইবোৰ ৰাক্ষস, এইবোৰ আচল অসুৰ, এইবোৰ আচল দানৱ, যিবিলাকে মোৰ নাম নলয়, বিষয় ভোগৰ কাৰণে বিষয় বাসনাত লিপ্ত হৈ, বিষয় সম্ভোগৰ কামনাৰে নানা দেৱ দেৱী পূজা কৰি পেলাই নানা ধৰণে জীৱ বলি দি থাকে। এইসকলে আচল অসুৰ, আচল দৈত্য দানৱ। নৰকৰ পৰা তাক নিদিও উঠিবাক, মই মহা কালৰ ৰূপে মেৰাই ধৰো তাক। এনেকুৱা অসুৰ দৈত্য দানৱ বিলাকক, মনুষ্যৰূপী দানৱ বিলাকক, ঈশ্বৰ বিমুখ বিলাকক মই মহাকাল ৰূপে সদায় তেওঁলোকক নৰকতে ভোগাই থাকো, ভুন্দাই থাকো।
তেওঁলোকক নৰকৰ পৰা উঠিবলৈ নিদিওঁ। জন্ম মৃত্যু চক্ৰৰ অনন্ত যোনিত তেওঁলোকে বিষয় ভোগৰ মাজত তেওঁলোকৰ নৰক, আচলতে নৰকৰ যন্ত্ৰণাই মই দি থাকো। নাৰকী জীৱন মই তেওঁলোকৰ কাৰণে সদায় আগবঢ়াই থাকো। গতিকে সেইসকলে তৰিব নোৱাৰে যদি ঈশ্বৰ সন্মুখ নহয়। গতিকে আনক গৃহকৃত্য এৰি গৃহকৰ্ম, সকলো কৰ্ম মই অকণমান আগতে কৈছো, গৃহকৃত্য বা গ্ৰাম্য কথা মানে কি বুজে, আচলতে বিষয়ৰ লগত সম্পৃক্ত যিবোৰ কথা, যিবোৰ চিন্তা, যিবোৰ ভাৱনা, যিবোৰ কৰ্ম, সেইবিলাককে বুজায়। যে বিষয়ৰ তাৰণাৰ, বিষয়ভোগৰ তাৰণাত যদি জড়িত হৈ থাকে, গতিকে সেইবিলাক এৰি হৰি বুলি পাৰৈ গেৰি, হৰি ৰাম কৃষ্ণৰ নাম ডাঙৰকৈ উচ্চাৰণ কৰিব লাগে, গাব লাগিব। নামত ৰতি হ'ব লাগে, নামত প্ৰীতি হ'ব লাগে। নামে আমাক গতি দিব। শুনি মেলৈ বলিৰ সন্তোষ। এতিয়া যেতিয়া সকলোফালে মানুহবিলাকে বিষয় বাসনাৰ প্ৰতি বেছি গুৰুত্ব নিদি ঈশ্বৰৰ নাম ল'বলৈ ধৰিলে, দৈত্য দানৱবিলাকে গোটেই ৰাজ্য সুতল কৰি, তেতিয়া এই কথা জানি শুনি বুজি পৰম আনন্দ অনুভৱ কৰিছে। বলিয়ে যায় তেওঁ পৰম আনন্দ অনুভৱ কৰিছে, শুনি মেলৈ বলিৰ সন্তোষ। গতিকে এই ধৰণে আমি বলি ৰজাৰ জীৱন চৰিত্ৰৰ কথা উপদেশেৰে পৰম জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছো। আমাক পৰম জ্ঞান দিয়া হৈছে। অৰ্জুনৰ নিমিত্ত মাত্ৰ লোক উপকাৰ, পঢ়ি শুনি ভক্ত হবে তৰুব সংসাৰ। যুদ্ধত নিমিত্ত, অৰ্জুন নিমিত্ত। সেই বলি ৰজাই দৈত্যসকলক উপদেশ দিয়া নাই, আমাকে উপদেশ দিছে। পৃথু ৰজাই নিজৰ প্ৰজাবৰ্গক উপদেশ দিয়া নাই, আমাকে দিছে। প্ৰজামিল বুলি কোনো বিশেষ চৰিত্ৰ, কোনো বিশেষ লোকক কোৱা নাই, আমাকে কৈছে। যিসকল ঈশ্বৰ বিমুখ, ঈশ্বৰৰ লগত মিল নাই, ঈশ্বৰ ভক্তি বিমুখ, যিসকল কেৱল মনৰ সন্মুখ হৈ থাকে, মনৰ মতে চলে, মনৰ কৰ্মক জীৱে মোৰ বুলি মানে, কৰ্ম পাশে বন্দী জীৱ সেহিহে নিদানে। গতিকে আমাৰ মনটো হৈছে পৰম শত্ৰু। কাৰণ মনটো সাধাৰণতে স্বাভাৱিকতে বিষয়মুখী, তেওঁলোক ঈশ্বৰমুখী নহয়। সেইকাৰণে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে ভক্তি ৰত্নাকৰ গুৰু মাহাত্ম্যত প্ৰকাশ কৰিছে যে বাঢ়ি আছে মন বৈ দি অতিকে দুৰ্জয়, আত্মা ঈশ্বৰক বঞ্চি লেক অতিশয়। ঈশ্বৰ বিমুখ হৈ, আত্মা বিমুখ হৈ, যি ভগৱন্তই পৰমাত্মাই জীৱ আত্মা ৰূপে আমাৰ হৃদয়ত থাকি আমাৰ জড় দেহটো চৈতন্য কৰি ৰাখিছে, আমাক জীৱন্ত ৰূপ দিছে। সেই আত্মা ঈশ্বৰে কি ভাল পায়, কি বেয়া পায় আমি চিন্তা নকৰো। আত্মা ঈশ্বৰে কি বিচাৰে আমি সেইটো নাভাবো। গতিকে সেই বিষয়মুখী মনটোৱে আত্মাকো বান্ধি লৈছে। তাকে বোলে জীৱ মন এৰে ভিন্ন নুই, এক পিণ্ড ভৰিলে যেন লোহা অগ্নি দুই। সেই গৰম লোহাবিলাক জুই আৰু লোহা এক হৈ থকাৰ দৰে মনে আত্মাকো বান্ধি লৈছে, এক কৰি লৈছে। মন আৰু আত্মা এক হৈ মনে যিকে যাওঁ দিবে বোলে মই যাওঁ। গোটেইবিলাক মনৰ মতে, মনে যিবা খাওঁ দিবে বোলে মই খাওঁ, মনে যিবা কৰে যিবে বোলে মই কৰো, মনৰ মৰণে যিবে বোলে মই মৰো। গতিকে মনটো বিষয়মুখী, মনটো মৃত্যুমুখী। মৃত্যু মা মৃতংগময়, মৃত্যুক আমি জয় কৰিব লাগে। মৃত্যুৰ পৰা অমৃত প্ৰাপ্তি আমাৰ লক্ষ্য। মানুহ অমৃতৰ সন্তান, গতিকে অমৃতৰ সন্তান হিচাপে মানুহৰ মৃত্যু হব নোৱাৰে, কাৰণ আমি অমৃতৰ সন্তান। গতিকে মৃত্যু জয়ে আমাৰ চৰম লক্ষ্য। গতিকে মৃত্যু জয়ৰ একমাত্ৰ উপায় হৈছে ধৰ্মেশে জানিবা মৃত্যু মৰণৰ সময়। আমাৰ দেহাৱসান হবই, দৈহিকভাৱে আমি পৰি যাম, আমাৰ মৃত্যু হব, যাক মৃত্যু বুলি কওঁ। কিন্তু আত্মাক উদ্ধাৰ কৰিব লাগিব। তাৰ কাৰণে আমি ধৰ্ম আশ্ৰয় লব লাগিব, ধৰ্মৰ লগত বন্ধুত্ব পাতিব লাগিব। প্ৰকৃত মৃত্যু, প্ৰকৃত বন্ধু হৈছে ধৰ্ম। ধৰ্মেশে জানিবা মৃত্যু মৰণৰ সময়। কিন্তু যাৰ লগত ধৰ্ম আছে, যাৰ লগত শ্ৰৱণ কীৰ্তন আছে, হৰি ভক্তি আছে, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু। গতিকে আমি সেইজনৰ বন্ধু, আমি নিজে নিজৰ বন্ধু হ'ম, আৰু তাৰ বিপৰীতে নিজে নিজৰ শত্ৰু হ'ম। গতিকে গুৰু উপদেশে, শাস্ত্ৰ উপদেশে, মহাপুৰুষ গুৰুজনাই কীৰ্তনৰ যোগেদি, বিভিন্ন পদৰ যোগেদি, বিভিন্ন তেওঁৰ সৃষ্টিকৰ্মৰ যোগেদি, সাহিত্য সংস্কৃতিৰ যোগেদি আমাক সেই কথাখিনিকে দেখাইছে। গতিকে আমি গুৰুক গীতে মানিব লাগে। শাস্ত্ৰ গুৰু হবে শিষ্যকক কৃপাই ভাল উপদেশ দিব, শিষ্য হবে শুদ্ধভাৱে নধৰিলে তাৰা হবে কি কৰিব। গতিকে এই কথাখিনি গুৰু পৰম্পৰাৰে আহিছে। আজি বলি দৈত্য শিশুসকল বা দৈত্যবিলাকৰ প্ৰজাবৰ্গৰ কাৰণে গুৰু আসনত আছে। প্ৰজাটো তেনেকৈ গুৰু আসনত আছিলে, আমি পাইছো, সকলোৱে জানিছো। গতিকে এয়া হৈছে গুৰু পৰম্পৰা। আৰু এই ধৰণে তাক আমি সৎসং পৰম্পৰা বুলি ক'ব পাৰো। গতিকে মাধৱদেৱৰ কাৰণে গুৰু শংকৰদেৱ যেনেকৈ সৎসং আছিল,
যে ভগৱন্ত সৎসং আছিল ব্ৰহ্মাৰ বাবে সেই পৰম্পৰাটো নাও যেনেকে সৎসং আছিল ব্যাসৰ বাবে তেনেধৰণে বিভিন্ন পৰম্পৰা বিভিন্ন কাহিনী আখ্যান উপাখ্যান কথা প্ৰসংগৰে সংবাদবিলাকৰ মাধ্যমেদি আমাৰ ভাগৱতে আমাৰ কীৰ্তনে আমাক সেই কথাখিনিকে সোঁৱৰাইছে সেই কথাখিনিকে আমাক বুজাইছে যে ঈশ্বৰ সন্মুখ হোৱা এই শাস্ত্ৰৰ সাৰ তত্ত্ব কথা বিষয়ৰ আশা ভংগে ভক্তৰ হৰিশ বিষয় সুখক দেখে বিস্তাৰৰ সদিশ কম কথা কোৱা নাই মহাপুৰুষ মাধৱদেৱে প্ৰকৃত সন্ত মহন্তসকলে কি দেখে বিষয়ৰ বিস্তাৰ দৰে জ্ঞান ত্যাগ কৰে বিষয় বিমুখ তেওঁলোকে আৰু বিষয় বিমুখ যেতিয়া হয় বিষয়ত যেতিয়া তেওঁলোক বিমুখ হয় তাত তেওঁলোকে পৰম আনন্দহে পায় বুলি কৈছে পৰম ৰসহে পায় সোৱাদহে পায় একান্ত বিষয়সকলে বিষয় ভোগৰ যেতিয়া বিমুখ হয় ভবা মতে বিষয় ভোগ কৰিবলৈ নাপায় তেওঁলোকে তেতিয়া দুখত জৰ্জৰিত হয় তেওঁলোক তেতিয়া মৃত্যুতুল্য মৰণ সমান দুখ পায় চকু পানী ওলাই খং উঠে দুখ কৰে তাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া থাকে শেষত নিজৰে ধ্বংস হয় কিন্তু প্ৰকৃত একান্ত ভকতসকলে সেই বিষয় সুখক বিস্তাৰ ত্যাগ কৰিব পাৰে বুলি কৈছে আনন্দহে পায় পাবলগীয়া বিষয় সুখৰ সম্বল যদি কেনেবাকৈ হেৰাই যায় বিফল হয় প্ৰকৃত সন্ত মহন্তসকলে বোলে তাত আনন্দহে পায় ইয়াৰ অন্তৰত কিমান গভীৰ তত্ত্ব নিহিত হৈ আছে যি কি নহওক ঈশ্বৰ কথা ঈশ্বৰ চিন্তা ঈশ্বৰ ভাৱনাৰে আচলতে আমি আমাৰ জীৱন সুন্দৰ কৰিব লাগিব জীৱনক আমি মহিয়ান কৰিব লাগিব জীৱন সাৰ্থক কৰিব লাগিব সাধাৰণ শৰীৰ জ্ঞান বিজ্ঞান সাধাৰণ শৰীৰ ভাৰত ভূমিত পায় কৃষ্ণৰ চৰণৰ সেৱা কৰিবাৰ যাহাৰ যতন নাই এইটো মোৰ দেৱতাই বাঞ্ছা কৰা ইচ্ছা কৰা এই মনুষ্য জন্ম জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ গতিকে এই শ্ৰেষ্ঠ জীৱন তনু চিন্তা মনে দিশলৈ যায় আমি দিশলৈ নিয়ালে নহব আমি তাক সফল কৰিব লাগিব সম্ফল কৰিব লাগিব আৰু সেই সময়ত সকলো অসাৰ এটা সময়ত আমি এনেও ইন্দ্ৰিয় বৃত্তিবিলাকৰ পৰা আঁতৰি যাব লাগিব আমাৰ আত্মাই মনৰ লগত থাকি ইন্দ্ৰিয় বৃত্তিবোৰ ভোগ কৰি থাকিব সদায় চকুৱে বিদায় ল'ব কাণে বিদায় ল'ব আমাৰ সকলো জ্ঞানেন্দ্ৰিয়ে বিদায় ল'ব কৰ্মেন্দ্ৰিয়ে কৰ্মক্ষমতা এৰিব ত্যাগ কৰিব গতিকে বিষয় সুখৰ ক্ষমতা এটা সময়ত জাগতিকভাৱে আমাৰ নাইকিয়া হৈ যাব আৰু একান্ত বিষয়সকলৰ তেতিয়া বিষয় ভোগৰ বাসনাটো মনলৈ গুচি যায় আৰু সকলো ইন্দ্ৰিয় ভোগৰ ইন্দ্ৰিয় বৃত্তিবিলাক মনৰ এক কৰি লৈ জীৱ আত্মাটোৰ লগত এক হৈ পেলাই সেই জীৱৰ জন্ম মৃত্যু চক্ৰত আকৌ তেনেটা বিষয় ভোগৰ বাসনাৰে বিষয় ভোগ কৰিবৰ কাৰণে অনন্ত দিনত জন্মগ্ৰহণ কৰি 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 ঘূৰি ফুৰে গতিকে এই খুব গুৰুত্বপূৰ্ণ কথা আৰু তাৰ বিপৰীতে যিসকল ঈশ্বৰ সন্মুখ ভকতিবলৈ যিসকলে ঈশ্বৰৰ সন্মুখ হ'বলৈ সক্ষম হৈছে নিজৰ মনটো বিষয়মুখী মনটো ঈশ্বৰমুখী কৰিবলৈ সক্ষম হৈছে মহাপুৰুষ মাধৱদেৱৰ ঘোষাত সেই তত্ত্বটোকে প্ৰকাশ কৰিছে যে যথা ধৰ্ম তথা জয় মানিলে ধান নামানিলে পথান নিজে সাধনা কৰা নিজে চিন্তা কৰা মই মাজত আছো মাজত দেখুৱাই দিছো যে বাওঁ পাশে মায়া মাতৃ দক্ষিণে ভক্তি মাও সেই তত্ত্বটো গতিকে সত্য অসত্যৰ জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে তাকে বুলি মন সেই হেতু পাৱে যিজনে জাকৰ উপাসে মাজত আছে পোহৰলৈ মনটো নিয়া নে আন্ধাৰলৈ নিয়া বিষয়লৈ নিয়া নে বৈৰাগ্যলৈ নিয়া ঈশ্বৰমুখী হোৱা নে বিষয়মুখী হোৱা কোনফালে নিবা গতিকে সেই বিবেকিক চিন্তা আমাক দিছে সেই সাধাৰণ শৰীৰ আমি লাভ কৰিছো লব্ধে মানসিক জ্ঞান বিজ্ঞান সম্ভৱম জ্ঞান বিজ্ঞান তদংগ ৰহস্য এই সাধাৰণ মাৰ্গত গতি হ'ব পৰাকৈ আমাৰ এটা মন মাজে দিছে ভগৱন্তই যে একজোপা বৃক্ষ আছে জগতক জুৰি তললৈ ডালপাত ওপৰলৈ জুৰি এই যে মনুষ্যৰূপী গছজোপা আমাৰ মন মগজু ওপৰলৈ আছে আমাৰ গুৰিটো ওপৰলৈ আছে অন্যান্য গছবিলাকৰ গুৰিটো তললৈ থাকে ডালপাত ওপৰলৈ থাকে ব্যতিক্ৰমী জীৱন শ্ৰেষ্ঠ জীৱন সবাহন্তে শ্ৰেষ্ঠ মনুষ্য জন্ম আছে দিব্য জ্ঞানৰ পায় এয়া দিব্য জ্ঞান আধ্যাত্মিক জ্ঞান ঈশ্বৰ জ্ঞান শাস্ত্ৰ জ্ঞান পৰম তত্ত্ব জ্ঞান আমাক ভাগৱতে দি আছে কীৰ্তনে দি আছে গুৰুজনাই দি আছে গতিকে বেদৰূপে সকলোবিলাক আহিছে এই ধৰণে এই কথাৰে বলি ৰজাই পৰম তত্ত্ব হৃদয়ংগম কৰি নিজৰ সৰ্বোচ্চ ঈশ্বৰৰ চৰণত অৰ্পণ কৰি দিছিলে নিজৰ মূৰটো ঈশ্বৰৰ পাতি দিছিলে সেইটো মই জানিলো মই বুজিলো হৃদয়ংগম কৰালা মোৰ যিখিনি দুখ টুটি আছিলে মন জগতত
সেইখিনিও তুমি নাইকিয়া কৰিব পেলালা। মোৰ সমস্ত চিত্ত, সমস্ত দেহ, সমস্ত মোৰ যি আছে তোমাৰ চৰণত অৰ্পণ কৰিলো। গতিকে এই ধৰণে ভক্তি তত্ত্ব ৰহস্য হৃদয়ংগম কৰি আৰু ভকতি বলে বলিয়ান হৈ বলিয়াই নিজৰ জীৱন সাৰ্থক কৰিবলৈ আগবাঢ়িছে আৰু লগে লগে প্ৰজাসকলক ৰজা হিচাপে এই উপদেশ, এই পৰামৰ্শ প্ৰদান কৰিছে। ৰজা বৎসলৰ ৰজা, ভকত বৎসলৰ ৰজা। এক আদৰ্শ চৰিত্ৰ, অতি আদৰ্শ চৰিত্ৰ হিচাপে ৰজা হিচাপে আমি বলিক পাইছো, প্ৰহ্লাদক পাইছো। লেকিন নহওক, এই কথাৰে আজি কথাংশৰ সামৰণি কৰিছো। এনেধৰণৰ অনুভূতি আমি মনোভাৱ প্ৰকাশ কৰিছো আৰু এতিয়া দোহাই দি আমি সামৰণি লৈছো। কৃষ্ণ। এ ৰাজাৰ দণ্ডিত থাকি সুতল পুৰি ঢাকি নিৰন্তৰে কৰ হৰি ঘোষ আন গৃহ কৃত এৰি হৰি বুনি পাৰৈ শুনিলৈ বলিৰ হন্তু হৰি ৰাম ৰাম ৰাম। কৃষ্ণ কৃষ্ণ জয়।